Hello everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিও হয়। আজিৰ ভিডিওটোত মই তোমালোকক কম তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা শেষ হৈ গল তো তোমালোকে এইকেদিন কেনেদৰে পাৰ কৰিব লাগে সবে মোক সুধি আছিল গতিকে আই হোপ এটা ভিডিও বনাই দিও। সো ফার্স্ট অফ অল বহুতে কেৰিয়াৰ কথা সুধি আছে ইঞ্জিনিয়াৰিং জেডব্লিউ মেডিকেল নীট বা বেলেগ অপচন এনডিএ গুটেবোৰৰ বিষয়ে মই ডিটেইলছত ভিডিও দিম। ভিডিও আহি আছে আৰম্ভণিতে এইটো কাৰণে কৈ দিছো। একো চিন্তা কৰিব নালাগে, বেলেগ কাৰো ভিডিও ট্ৰাষ্ট নকৰিবা, জাস্ট মোৰ ভিডিও চোৱা, কাৰণ মই নিজে হেবিলাক এক্সাম কোৱালিফাই কৰি থৈছো উইদাউট এনি কোচিং। গতিকে মই তোমালোকক ভালদৰে গাইডেন্স দিব পাৰিম। 2-3 দিনৰ পৰা ভিডিওটো আৰম্ভ হৈ যাব, ভিডিও আহি যাব, তোমালোকে চাব পাৰিবা। আৰু এতিয়া আমি আহো যে এটা যেটো পৰীক্ষা শেষ হৈ গল তোমালোকে কেনেদৰে দিনবোৰ পাৰ কৰিবা। চোৱা, বহুতে তোমালোকক ক'ব যে তোমালোকে পঢ়া শুনা কৰা বা তোমালোকে কিছুমান জুনিয়ৰ কলেজত মানে কি হয় এডভান্স কোচিং বুলি কয়, হাই সেকেন্ডাৰী কাৰণে আগতীয়াকৈ পঢ়াই থাকে। সো এডভান্স কোচিং আৰম্ভ হয়। তো মই কিন্তু তোমালোকক সাজেষ্ট কৰিম যে এইবিলাক লৈ একো লাভ নাই হা। এনি মানে তোমালোকক এতিয়া যিখিনি পঢ়াই আছে ন সেইখিনিয়ে তোমালোকক পঢ়াই আকৌ হাই সেকেন্ডাৰীত আকৌ আৰম্ভ কৰিব। গতিকে এডভান্স কোচিং এবোৰ লৈ একো লাভ নাই। এইকেদিন তোমালোকে অলপ এনজয় কৰা, কাৰণ ইমান কষ্ট কৰি তোমালোকে পঢ়া শুনা কৰিছা যোৱা এক বছৰে বা যোৱা 2-3 মাহতো তো বহুত বেছি কষ্ট কৰিছা। গতিকে এইখিনি দিন তোমালোকে অলপ এনজয় কৰা, অলপমান মাইন্ডটো ফ্ৰেছ কৰা। আমাৰ মগজু যোনটো হয় হেতু অলপ সতেজ হ'ব লাগিব আকৌ নতুন এটা কামত আগবাঢ়িবলৈ। কাৰণ চোৱা ক্লাছ 10ত বস্তুখিনি ন একেবাৰে কম হয় সিলেবাস, কিন্তু হাই সেকেন্ডাৰীত বহুত টান হয়। মই আগতে কৈ দিছো হাই সেকেন্ডাৰী সায়েন্স ললে আৰ্টছতো বা কমাৰ্চতো সিলেবাস বহুত। এনেকুৱা নহয় কি মেট্ৰিকৰ দৰে তোমালোকে অকল কিতাপখন পঢ়ি গলে হ'ব, বহুত বস্তু পঢ়িব লাগিব। তাৰ কাৰণে তোমালোকৰ মাইন্ডটো ষ্ট্ৰং থাকিব লাগিব। তোমালোকে যদি এনি টাইম টেনচনে লৈ থাকা তেনেকৈ নহ'ব। গতিকে অলপ দিন এই মেট্ৰিকৰ পিছৰ 2-3 মাহ তোমালোকে অলপ মানে ৰিফ্ৰেছমেণ্ট কৰা। তোমালোকে যি কৰি ভাল পোৱা, তোমালোকে ক্ৰিকেট খেলি ভাল পোৱা ক্ৰিকেট খেলা, ক'ৰবাত ফুৰিব গৈ ভাল পোৱা ঘূৰিব যোৱা, নিজৰ ফেমিলি ঘৰত মা দেউতাৰ লগত ফুৰি টাইম কটোৱা, ঠিক আছে। তাৰপিছতে তোমালোকে ধৰা বন্ধু বান্ধৱীৰ লগত ফুৰিব গ'লা বা সিনেমা চাব গ'লা, হেনেকৈ টাইমটো পাছ কৰা। দিনটোত 1 ঘণ্টা সময় জাষ্ট পঢ়িবা। কি পঢ়িবা মই কৈ আছো, জাষ্ট দিনটোত 1 ঘণ্টা পঢ়া, বাকি একো কৰিব নালাগে, ইমান ষ্ট্ৰেছ ল'ব নালাগে। টিভি চোৱা, তোমালোকে নভেল পঢ়া, কিতাপ পঢ়া। কিতাপ মানে কি কোৰ্চৰ কিতাপেই নহয়, কিতাপ মানে অকল কোৰ্চৰ কিতাপেই নহয়, উপন্যাস পঢ়া ভাল ভাল। সেইবোৰ কিতাপ পঢ়িলে তোমালোকৰ বহুত চিন্তাধাৰা উন্নত হ'ব, বহুত কথা জানিবা, নজনা কথা। ভাল ভাল কিতাপৰ যদি তোমালোকে নাম ক'ব দিয়া তোমালোকে পঢ়িবলৈ মই কওঁ, এখন আছে তোমালোকে মোটিভেশ্যন যদি লাগে, এখন আছে ইউ কেন উইন ইংলিছত, আৰু অসমীয়াত আছে সাফল্য আপোনাৰ, শিৱ খেৰা বুলি আছে ৰাইটাৰজনৰ নাম, সেইখন ল'ব পাৰা। সেকেন্ড কিতাপ ভাল কিতাপ অগ্নিৰ ডেউকা উইংছ অফ ফায়াৰ, এপিজে আব্দুল কালামৰ কিতাপ। এপিজে আব্দুল কালাম এজন মহান বিজ্ঞানী, তেওঁৰ কথাবোৰে বহুত মোটিভেট কৰে চবকে। সেইখন কিতাপ পঢ়িব পাৰা। কাৰোবাৰ যদি অলপ উপন্যাস টাইপ বস্তুবোৰ পঢ়িব মন আছে তেনেহ'লে অনুৰাধা শৰ্মা পূজাৰীৰ তোমালোকে ইয়াত এখন অৰণ্য আছিল সেইখন পঢ়িব পাৰা। ৰীতা চৌধুৰী দেওলাংখুই মাকাম তেনেকৈ পঢ়িব পাৰা। আৰু এখন আছে মৌন উঠ মুখৰ হৃদয়, যে দৰ্জে ঠেংচি বুলি এজন সাহিত্যিক আছে, সেই কিতাপখনৰ কাৰণে তেওঁ সাহিত্য একাডেমি বঁটা পাইছিলে, সেইখন পঢ়িব পাৰা। এইবোৰ কিতাপ মই নিজে পঢ়িছোঁ, মোৰ ঘৰত এটা সৰুকৈ লাইব্ৰেৰীও আছে, তাত বহুত কিতাপ আছে। আৰু মামণি ৰয়ছম গোস্বামীৰ কিতাপ পঢ়িব পাৰা। দঁতাল হাতীৰ উৱে খোৱা হাওদা বুলি এখন আছে, সেইখন পঢ়িব পাৰা, ভাল হয়। এইবোৰ কিতাপ পঢ়িব পাৰা তোমালোকে। এতিয়া আহোঁ বাকী কি কৰিবা তোমালোকে। চোৱা, মই ক'লোঁ দিনটোত 1 ঘণ্টা সময় অলপ কিবা পঢ়িব লাগিব। কি পঢ়িব লাগিব জানানে? ছায়েন্সত চবেই ইংলিছ মিডিয়ামেই ল'বা, ঠিক আছে। যোনে ছায়েন্স ল'বা চবেই ইংলিছ মিডিয়াম, সি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টে হওক বা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে হওক, যোনেই নহওক ছায়েন্সত ইংলিছ মিডিয়ামতে ল'বা। কাৰণ কিয় পিছৰ এণ্ট্ৰেন্স এক্সামবোৰত ইংলিছতে আহিব। আৰু ধৰা তোমালোকে হাই সেকেন্ডাৰী পাছ কৰি গ'লা, BSc পঢ়িব গ'লা, ইঞ্জিনিয়াৰিং পঢ়িব গ'লা, মেডিকেল পঢ়িব গ'লা, চবতে ইংলিছে আহিব। গতিকে ছায়েন্সত চবেই ইংলিছ মিডিয়াম ল'ব লাগিব বুলি এতিয়া মাইণ্ডত সোমোৱাই লোৱা। আৰু তাৰ কাৰণে এনেকুৱা নহয় কি আমি অসমীয়া মিডিয়ামৰ আছিলোঁ আমি ইংলিছ নলওঁ, তেনেকুৱা নহয়। মই নিজেও শংকৰদেৱৰ আছিলোঁ ক্লাছ 10লৈকে, তাৰপিছত ইংলিছ মিডিয়াম লৈছোঁ। তো তোমালোকেও পাৰিবা। প্ৰথম 2 মাহমান টান লাগিব, কিন্তু তোমালোকেও পাৰিবা। কিন্তু সেই 2 মাহ যদি টান লাগিব নালাগে তেনেহ'লে এই তোমালোকে যিকেইদিন বন্ধ আছে এই বন্ধৰ কেইদিন কিবা এটা কাম কৰিব লাগিব, যোনটো মই তোমালোকক ক'ম। অসমীয়া নিউজ পেপাৰ আহে অসমৰ, দ্য আছাম ট্ৰিবিউন, সেইখন তোমালোকে ডেইলি লোৱা। কোনোবাই ক'ব আমাৰ ফালে এই নিউজ পেপাৰখন নাহে, তোমালোকে PDF ডাউনলোড কৰিব পাৰা। আছাম ট্ৰিবিউন বুলি ৱেবছাইটত যাবা, তাত মান্থলি ছাবস্ক্ৰিপশ্যন ল'ব লাগে, কিবা 180 মান দিব লাগে নেকি মাহত। ছাবস্ক্ৰিপশ্যন লৈ PDF ডাউনলোড কৰি ল'ব পাৰা। PDFটোকে পঢ়া, বা কোনোবাই যদি মই ছাজেষ্ট কৰিম পেপাৰখন লোৱা হাৰ্ড কপিটো, ঠিক আছে, নহ'লে PDF ডাউনলোড কৰা। তাৰপিছত তাত তুমি গোটেই পেপাৰখন দিনটোত পঢ়িব চেষ্টা কৰা।
দুমাহ পঢ়া জাষ্ট দুমাহ তাৰপিছত ক'বা তোমালোকৰ ইংলিছ কিমান ভাল হৈ যাব আৰু পেপাৰখন এনেকুৱা নহয় কি এনে পঢ়ি থাকিব লাগে নুবুজাকে তোমালোকে পেপাৰখন পঢ়িবা কিবা টান শব্দ এখন বহি বনোৱা সৰুকৈ কিবা টান শব্দ পাবা লিখি ৰাখা ইমান বেছি টেনশ্যন লৈ নিলিখিবা যে আমি এই শব্দ অৰ্থকেইটা মুখস্থ কৰিব লাগিব সেনেকুৱা নহয় এনেই জাষ্ট লিখি ৰাখা ডায়েৰী টাইপ এখন বনোৱা সদায় যিমান টান শব্দ পোৱা লিখি ৰাখা ঠিক আছে এইটো নকৰি কোনোবাই ইংলিছ উপন্যাসো পঢ়িব পাৰে ইংলিছৰ নভেলো পঢ়িব পাৰে চেতন ভগতৰ নভেলবিলাক ভাল হয় তো তেনেকুৱাও পঢ়িব পাৰে ইংলিছ উপন্যাস সেইটো ছেকেণ্ড অপশ্যন আছে তো ইংলিছ উপন্যাস এখন কিনি ল'লা তাত যিমান টান শব্দ পোৱা লিখি যোৱা দুমাহত বহুত ইংলিছ ইম্প্ৰুভ হৈ যাব এইটো অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টসকলৰ কাৰণে মই কৈ আছোঁ বাকী ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলেতো এইটো কাম নকৰিলেও হ'ল তোমালোকে এনেই মানে মটিভেশ্যনৰ ভিডিঅ' চাব পাৰা ইউটিউবত বা তোমালোকে নভেল পঢ়িব পাৰা তেনেকৈ মানে ফেমিলিক টাইম দিয়া নিজৰ মা দেউতাৰ লগত টাইম স্পেণ্ড কৰা ফ্ৰেণ্ডৰ লগত ফুৰিব যোৱা কাৰণ এটা কথা কৈ থওঁ তোমালোকে এই 2-3 মাহ যি বন্ধ পাবা মেট্ৰিকৰ পিছত সেনেকুৱা তোমালোকে মানে ফ্ৰী টাইম লাইফত আৰু কেতিয়াও নোপোৱা সেইটো মনত ৰাখিবা বহুতে ভাবিব পাৰে হাই ছেকেণ্ডেৰীৰ পিছতো এনেকুৱা বন্ধ আহিব নাহে কাৰণ হাই ছেকেণ্ডেৰীৰ পিছত বন্ধ হ'ব কিন্তু তাৰপিছত তোমালোকৰ এণ্ট্ৰেঞ্চৰ টেনশ্যন থাকিব JEE হ'ব নীট হ'ব BSc কাৰণে এণ্ট্ৰেঞ্চ হ'ব গোটেইবোৰ বস্তুৰ বিষয়ে মই অলৰেডি ডিটেইলছত ধুনীয়াকৈ ক'ম চিন্তা কৰিব নালাগে কেৰিয়াৰ টক্স প্লেলিষ্টটো আহি আছে গতিকে এই 2-3 মাহ যিখিনি সময় পাবা এনেকুৱা সময় কেতিয়াও নাহে তোমালোকে যদি ভাবা জব কৰি পেলাই আমি এনেকুৱা হ'ব নহয় মই নিজে জব কৰি আছোঁ টাইমে নাপায় গতিকে এনেকুৱা ধৰণৰ সময়বোৰ ইউটিলাইজ কৰা অকল পঢ়া শুনাই জীৱনটো নহয় জীৱনটোত পঢ়া শুনাৰ বাহিৰে বহুত আছে কাম আমি ভাল পোৱা কাম আছে যেনেকৈ মোৰ কথা যদি কওঁ মই মেট্ৰিকৰ পিছত 2 মাহ লগৰবোৰে ক'ৰবাত টিউশ্যন কৰিছিলে ক'ৰবাত এডভান্স কোচিং লৈছিলে মই কি কৰিছোঁ মই 2 মাহ অকল এনজয় কৰিছোঁ ফুৰিব গৈছোঁ লগৰবিলাকৰ লগত চিনেমা চাব গৈছোঁ আবেলি সময়ৰ পৰা ক্ৰিকেট খেলাত লাগি যাওঁ কেতিয়াবা গোটেই দিনটোও খেলি থাকোঁ তাৰপিছতে টিভি চাওঁ উপন্যাস পঢ়োঁ তেনেকৈ মই 2 মাহ পাৰ কৰিছোঁ তো তোমালোকেও এনেকৈ কৰা ইমান বেছি ষ্ট্ৰেছ ল'ব নালাগে পঢ়া শুনা ইমান কৰিব নালাগে অলপমান ৰেষ্ট লোৱা কোনোবাই যদি ভাবিছা যে আমি হাই ছেকেণ্ডেৰী বস্তুবোৰ অলপ পঢ়িম একো নাই পঢ়িব পাৰে অলপ চলপ মাজে মাজে চাই থাকিব পাৰা এতিয়া নালাগে বিহুৰ পিছৰ পৰা পঢ়া এতিয়া পৰাই পঢ়া এইবিলাক টেনশ্যন লৈ থাকিলে আৰু বেছি টেনশ্যনহে হৈ যাব এতিয়া অলপ টাইম নিজক দিয়া বিহুৰ পিছৰ পৰা লাগিলে পঢ়া কাৰোবাৰ যদি মন আছে ঠিক আছে এইখিনিয়ে কথা আছিলে আৰু কেৰিয়াৰ টক্স প্লেলিষ্টটো মই বনাই আছোঁ মই এটা ভিডিঅ' তোমালোকক আপলোড কৰি থাকিম একো চিন্তা কৰিব নালাগে চব বস্তু মই তোমালোকক দিম সকলোকে থেংক ইউ আৰু মোৰ তোমালোকৰ কাৰণে মোৰ ৰিকুৱেষ্ট আছে লাষ্ট যিসকলে মোৰ ক্লাছ 10ৰ ষ্টুডেণ্ট আছে তোমালোকৰ কাৰণে মই 2টামান ৰিকুৱেষ্ট দিম প্ৰথম ৰিকুৱেষ্টটো হ'ল তোমালোকে এই চেনেলটো তোমালোকৰ যিসকল জুনিয়ৰ আছে যিসকলে এবাৰ ক্লাছ 10ত আহিব মানে ক্লাছ 9ত যিসকল আছে ক্লাছ 10ত আহিব এই চেনেলটোৰ লিংকটো চবকে শ্বেয়াৰ কৰি দিয়া কাৰণ তেওঁলোককো মই পঢ়াব বিচাৰোঁ আৰু মোৰ ৰিচটো তেতিয়াহে বাঢ়িব কাৰণ মোৰ চেনেলটো চবেই আহি পাই নাযায় ন তো তোমালোকে এই চেনেলটো চবকে ছাজেষ্ট কৰে যে এই চেনেলটোৰ ভিডিঅ' চাব পাৰে যদি তোমালোকে ভাবা যে মই ভালদৰে তোমালোকক গাইডেঞ্চ দিব পাৰিছিলোঁ ক্লাছ 10ত তোমালোকে এই চেনেলৰ লিংকটো তেওঁলোকক দি দিয়া কাইণ্ডলি আৰু জনাবা যে তেওঁলোকক ক্লাছ 10ৰ কাৰণে এবাৰ সমাজ বিজ্ঞানৰ কোৰ্চো মই উলিয়াম সমাজ বিজ্ঞানো তেওঁলোকক পঢ়াম আৰু ছেকেণ্ড কথা মোৰ ব্লগিং চেনেল এটা আছে মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম তাত মই ক'ৰবাত ফুৰিব গৈ তোমালোকক ভিডিঅ' দি থাকিম ব্লগিং বস্তুবোৰ দি থাকিম সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা ডেছক্ৰিপশ্যনত লিংক থাকিব আৰু এই দুটা সেই চেনেলটোৰ লিংকটো লাগিলে ক'ৰবাত শ্বেয়াৰ কৰি দিয়া এই দুটা কাম মোক সহায় কৰি দিয়া তোমালোকৰ কাৰণে ৰিকুৱেষ্ট থাকিলে থেংক ইউ